তেওঁলোকৰ লখিমপুৰৰ কাৰ্যালয়ৰ যি তাণ্ডৱ চলালে, আকৌ তাৰ আগতে শিৱসাগৰৰ দৰে ঐতিহ্যপূৰ্ণ এটা ঠাইত তেওঁলোকৰ মানুহে যিদৰে কাকত জ্বলালে, এইটো কিমান ডাঙৰ কথা সাম্প্ৰতিক অসমৰ ইতিহাসত, এইটো আপোনালোকে বিবেচনা কৰি চাব, ৰাইজেও বিবেচনা কৰি চাব। আৰু মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই কিবা এটা বেয়া কাম কৰে তেতিয়াই তেওঁ মানুহবিলাকক দুৰ্বল কৰি ল'ব খোজে, সমাজখনক দুৰ্বল কৰি ল'ব খোজে, চাৰিওফালে ঘৃণা বিয়পাই দি মানুহৰ বিৰুদ্ধে মানুহক একেবাৰে লগাই দিব খোজে। আৰু সেইবোৰ কাম যেতিয়া তেওঁ কৰাত বাধা পায় তেতিয়াই তেওঁ খং উঠে। এতিয়া তেওঁ শ্ৰুতলিপি মানি চলিব নোখোজা সাংবাদিকসকলক তেওঁ নানান প্ৰকাৰে মালিকৰ নাম কৈ, সম্পাদকৰ নাম কৈ এটা অভদ্ৰ আচৰণ কৰে, যিটোক আমি গৰিহণা দিছোঁ। এতিয়া অসম নাগৰিক সন্মিলনৰ তৰফৰ পৰা আমি আৰক্ষীৰ এটা দুমুখীয়া নীতি, এতিয়াতো মুখ্যমন্ত্ৰীগৰাকী তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী, তেওঁ কোনো ক্ষমতাই নাই, অথচ তেওঁ কথাই প্ৰতি পুলিচক নিৰ্দেশ দিছে, আমুকক উঠাব লাগে, তামুকক আনিব লাগে, কৰিব লাগে। এই ধৰণে অসমখনক এখন তেওঁ জংগল ৰাজত পৰিণত কৰিছে। আৰু তেওঁৰ ডিক্টেশ্যনত, তেওঁৰ এজেণ্ডাত, তেওঁৰ সমৰ্থনত কাম নকৰা সংবাদ মাধ্যমৰ বিৰুদ্ধে তেওঁ নানান চক্ৰান্ত আৰু ষড়যন্ত্ৰত লিপ্ত হৈছে। তেওঁক সমালোচনা কৰাৰ বাবেই মুখ্যমন্ত্ৰীয়ে বাছি বাছি কেইটামান সংবাদ মাধ্যমক আৰু বিশেষভাৱে অসমীয়া প্ৰতিদিনক তেওঁলোকৰ লখিমপুৰৰ কাৰ্যালয়ৰ যি তাণ্ডৱ চলালে, আকৌ তাৰ আগতে শিৱসাগৰৰ দৰে ঐতিহ্যপূৰ্ণ এটা ঠাইত তেওঁলোকৰ মানুহে যিদৰে কাকত জ্বলালে, এইটো কিমান ডাঙৰ কথা সাম্প্ৰতিক অসমৰ ইতিহাসত, এইটো আপোনালোকে বিবেচনা কৰি চাব, ৰাইজেও বিবেচনা কৰি চাব। আৰু মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই কিবা এটা বেয়া কাম কৰে তেতিয়াই তেওঁ মানুহবিলাকক দুৰ্বল কৰি ল'ব খোজে, সমাজখনক দুৰ্বল কৰি ল'ব খোজে, চাৰিওফালে ঘৃণা বিয়পাই দি মানুহৰ বিৰুদ্ধে মানুহক একেবাৰে লগাই দিব খোজে। আৰু সেইবোৰ কাম যেতিয়া তেওঁ কৰাত বাধা পায় তেতিয়াই তেওঁ খং উঠে। এতিয়া তেওঁ শ্ৰুতলিপি মানি চলিব নোখোজা সাংবাদিকসকলক তেওঁ নানান প্ৰকাৰে মালিকৰ নাম কৈ, সম্পাদকৰ নাম কৈ এটা অভদ্ৰ আচৰণ কৰে, যিটোক আমি গৰিহণা দিছোঁ। এতিয়া অসম নাগৰিক সন্মিলনৰ তৰফৰ পৰা আমি আৰক্ষীৰ এটা দুমুখীয়া নীতি, এতিয়াতো মুখ্যমন্ত্ৰীগৰাকী তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী, তেওঁ কোনো ক্ষমতাই নাই, অথচ তেওঁ কথাই প্ৰতি পুলিচক নিৰ্দেশ দিছে, আমুকক উঠাব লাগে, তামুকক আনিব লাগে, কৰিব লাগে। এই ধৰণে অসমখনক এখন তেওঁ জংগল ৰাজত পৰিণত কৰিছে। আৰু নমস্কাৰ অসমবাসী ৰাইজ, আশা কৰোঁ সকলো ভালে আছে। আজি আমি সুস্থ গণতন্ত্ৰৰ কথাবোৰ পাতি আছোঁ, নতুন এখন ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠাৰ কথাবোৰ পাতি আছোঁ, নতুন এখন অসম গঢ়াৰ কথাবোৰ পাতি আছোঁ। সেই সময়ত আপোনালোকে দেখিছেনে আজি আমাৰ এগৰাকী সতীৰ্থ তথা চেণ্ট্ৰেল গুৱাহাটীৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ প্ৰতি কেনেধৰণৰ আক্ৰমণ নমাই অনা হৈছে, তেখেতক কেনেকৈ থানালৈ চামন কৰা হৈছে। দেখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ডাঙৰীয়াৰ প্ৰতি কেনেকৈ অনিয়মভাৱে অত্যাচাৰ নমাই অনা হৈছে। আপোনালোকে দেখিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ গাড়ীৰ কেনেকৈ আক্ৰমণবোৰ কৰা হৈছে, মৰিয়ানীৰ কেনেধৰণৰ অপ্ৰীতিকৰ সৃষ্টি কৰি দিয়া হৈছে, ঘটনাবোৰ সৃষ্টি কৰি দিয়া হৈছে। ঠিক তেনেকৈ আজি শিৱসাগৰত একে ঘটনাবোৰ সৃষ্টি কৰি দিয়া হৈছে। কুংকি চৌধুৰী ডাঙৰীয়ানীৰ প্ৰতি
সমন কৰা হৈছে, কিন্তু তেখেতৰ ভিডিঅ'ত AI কৰি মেলি অন্য এখন ৰূপ দিয়াসকলক কিন্তু সমন থামন একো কৰি থকা নাই। যিসকল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, বিদ্যুৎ শইকীয়া ডাঙৰীয়া, মৰিয়ানী, শিৱসাগৰ বা অন্য ঠাইত যিসকলে অপ্ৰীতিকৰ ঘটনা সৃষ্টি কৰিছে বা সুনীল চেত্ৰী ডাঙৰীয়াৰ পৰা যি আক্ৰমণবোৰ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে একো ব্যৱস্থাবোৰ গ্ৰহণ কৰা নাই। গতিকে চৰকাৰে, আমাৰ বিশেষকৈ আইন প্ৰশাসনে নিৰপেক্ষভাৱে ঘটনাটো তদন্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু সঠিক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াত হিটলাৰী শাসন চলি থকা নাই। ইয়াক এখন সুস্থ গণতন্ত্ৰৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি নৱপ্ৰজন্মৰ পক্ষত আছোঁ, হুমকি চৌধুৰীৰ পক্ষত আছোঁ। নাই, মই মানে মোৰ যিহেতু এইটো ইনভেষ্টিগেশ্যন হৈ আছে, মোক এখন ন'টিছ আহি পেলাই এইটো মাতিলে 11 তাৰিখে যোনখন ন'টিছ দিলে, তো মই যোৱাকালি গ'লোঁ, গৈ মই যোনখিনি ক'বলগীয়া ষ্টেটমেণ্ট আছিলে মই গোটেইখিনি তেওঁলোকক ক'লোঁ আৰু মই খুব ভাল পাইছোঁ। কালিও মই আপোনালোকৰ আগত কথাখিনি একে কথাই কৈছোঁ যে মই খুব ভাল পাইছোঁ যে তেওঁলোকে মোক মাতিছে, কাৰণ এই গোটেই ইছ্যুটো লৈ ফাৰ্ষ্ট কমপ্লেইন ময়ে কৰিছিলোঁ। যেনেকৈ এইমাত্ৰ ছাৰেও ক'লে যে মানে এই কমপ্লেইনটো মই আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰক মই প্ৰথম দিছিলোঁ যে মোক সোমাব দিয়া নাই পুলিং ষ্টেচনৰ ভিতৰত। যিহেতু এজ এন অথৰাইজড ৰেপ্ৰেজেণ্টেটিভ মই পাৰোঁ সোমাবলৈ পুলিং ষ্টেচনত, চাব পাৰোঁ, মই প্ৰিচাইডিং অফিচাৰজনৰ লগত কথা পাতিব পাৰোঁ। তো মই এজ পাৰ ECA ৰুলছ মতে যোনখিনি মই কৰিব লাগে মই গোটেইখিনি ৰুলছখিনি ফ'ল' কৰি মই গৈছোঁ, মই কথা পাতিছোঁ। তাৰ মাজতে আহি মোক ৰখাইছে, তেওঁলোকে কৈছে যে যাব নোৱাৰে বুলি। সেইকাৰণে মই আকৌ গেটলৈ ওলাই আহিলোঁ, আহি তেওঁলোকৰ লগত কথা পাতিলোঁ যে কিয় কিবা নতুন ৰুল ওলাইছে নেকি, নটিফিকেশ্যন ওলাইছে নেকি, আপুনি জনাওক মোক। তেতিয়া OC লগতো মই নিজে কথা পাতিলোঁ। তেতিয়া তেওঁ ক'লে যে নাই নাই, এইটো মিছআণ্ডাৰষ্টেণ্ডিং এটা হৈছে, আপুনি যাব পাৰে, আমি ভাবিছিলোঁ যে নোৱাৰে বুলি। সেইকাৰণে মই আকৌ গ'লোঁ, চাই আহিলোঁ। 3টা পুলিং ষ্টেচন আছিলে সেই আপোনাৰ পাণবজাৰ হাইস্কুলৰ ভিতৰত। তো গোটেই এইখিনি হৈ পেলাই তাৰপিছত আবেলি যিহেতু মই এই কমপ্লেইনটো দিছিলোঁ, আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰে নিজে এখন পাব্লিক ন'টিছ ইছ্যু কৰিলে আবেলি 5:30 মানত। তো সেইকাৰণে খুবেই ভাল হ'ল, তেওঁলোকে নিজে ক্লেৰিফাই কৰি দিলে কগনিচেঞ্চটো লৈ পেলাই। সেইকাৰণে পিছতহে মই গম পালোঁ যে এনেকৈ ফল্ছ এলিগেশ্যন লগাই এখন মোৰ নামত FIR এখন লঞ্চ কৰিলে তেওঁলোকে এই গোটেই চিটুৱেশ্যনটো লৈ। সেইকাৰণে খুবেই ভাল পাইছোঁ যে মই এটা নিজৰ এটা অপৰচুনিটি পাইছোঁ মোৰ নিজৰ ষ্টেটমেণ্টখিনি ভালকৈ আগুৱাই দিব, চব বস্তুখিনি ভালকৈ তেওঁলোকক কৈ আহিছোঁ। আৰু মোৰ গোটেই বিশ্বাস আছে যে ইনভেষ্টিগেশ্যনটো তেওঁলোকে ভালকৈ কৰিব, ফেয়াৰলি কৰিব, সেইটোৱে কম। হয়, সেইখিনি বস্তু সেই বস্তুখিনি মই অলৰেডি কৈছোঁ তাতে, যে যিহেতু PSOটো তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ হয়, তেওঁলোকৰ এটা ট্ৰেইনিং আৰু এটা অৰিয়েণ্টেশ্যন কৰা হয়। চ' তেওঁলোকে যিহেতু সেইটো বস্তু ভালকৈ জানিব লাগে। চ' মোৰ ফালৰ পৰা মই অলৰেডি কোৱা হৈছিলে তেওঁক যে যিহেতু ৰুল মতে নোৱাৰে বুলি, তে সেইকাৰণে এতিয়া যিহেতু তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ, তেওঁলোকে কৈছে তেওঁলোকৰ ওপৰৰ পৰা অৰ্ডাৰ আহিছে যে কেণ্ডিডেটৰ লগত থাকিব লাগে বুলি। চ' এতিয়া সেইটোত মই কি কৰিম আৰু মই নিজৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ। কৈছিলে যে মোৰ এপ্লিকেশ্যনটো তেওঁলোকে CIDলৈ ফৰৱাৰ্ড কৰিব, আৰু যদি আহি থকা টাইমত যদি আৰু এনেকুৱা মৰ্ফ ভিডিঅ' বা কিবা ওলায় তেতিয়া তেওঁলোকে সেইবোৰ গুচাব। আৰু যোনখিনি মানুহে অলৰেডি সেই ফল্ছ ইনফৰ্মেশ্যনখিনি মোৰ চাৰ্কুলেট কৰি আছিলে তেওঁলোকৰ ওপৰত একো এতিয়ালৈ একশ্যন লোৱা হোৱা নাই। হয়, চৰকাৰ বিৰোধী পক্ষৰ হ'ব, সকলোৱে নিশ্চিন্ত হৈ থাকক। 35ৰ পৰা 40খন আসনতকৈ অধিক BJP দলে পোৱাৰ কোনো সম্ভাৱনা নাই, কোনো ধৰণৰ সম্ভাৱনাই নাই। আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষ পাব, চৰকাৰ গঠন কৰিব। সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিলোঁ। তেওঁৰ ডিক্টেশ্যনত, তেওঁৰ এজেণ্ডাত, তেওঁৰ সমৰ্থনত কাম নকৰা সংবাদ মাধ্যমৰ বিৰুদ্ধে তেওঁ নানান চক্ৰান্ত আৰু ষড়যন্ত্ৰত লিপ্ত হৈছে। তেওঁক সমালোচনা কৰাৰ বাবেই মুখ্যমন্ত্ৰীয়ে বাছি বাছি কেইটামান সংবাদ মাধ্যমক আৰু বিশেষভাৱে অসমীয়া প্ৰতিদিনক